নমস্কাৰ এই কক্সালে স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোল আৰু অসমৰ ভূগোল আমি পঢ়ি আছো গতিকে আজি অসমৰ ভূগোলত কি পঢ়িম বাৰু চাও আহা আমি আজি অসমৰ ভূগোলত কি পঢ়িম আজি আমি অসমৰ ভূগোলত পঢ়িম তেল উদ্যোগ কি তেল উদ্যোগনো কি প্ৰথমে আমি তেল কৰ পৰা পাওঁ তেল মানে ইয়াতে বুজোৱা হৈছে খনিজ তেল আৰু খনিজ তেল আমি কৰ পৰা পাওঁ আমি ভূগৰ্ভৰ পৰা খান্দি উলিয়াব লগা হয় এই যে পেট্ৰল ভূগৰ্ভত এনেকৈ আছে নেকি এইটো গাঁতত পেট্ৰল আছে এইটো গাঁতত কেৰাচিন আছে তেনেকৈ আছে নে নাই তো ভূগৰ্ভত কেনেকৈ থাকে খাৰুৱা তেল হিচাপে থাকে খাৰুৱা তেল যিটো কৰ পৰা সৃষ্টি হৈছে তোমালোকে চবেই জানা যে জীৱাশ্ম ইন্ধন জীৱবিলাক গেলি পচি গৈ তাৰ পৰা কি হৈছে এই তেলবিলাকৰ সৃষ্টি হৈছে তো এই খাৰুৱা তেলত অসম যথেষ্ট চহকী যে সমগ্ৰ এছিয়াৰ ভিতৰতে প্ৰথম যেটো তেলৰ খাদ ক'ত আছিলে মই তোমালোকক আগতো কৈছো ক'ত আছিলে ডিগবৈত আছিলে এতিয়া এই তেলৰ কথা আজি আমি পঢ়িম অসমনো তেলত কিমানখিনি চহকী তাকে আমি পঢ়িম হ'ব অসম তেল সম্পদেৰে চহকী 1889 চনত মনত ৰাখিবা কিমান চনত 1889 চনত ডিগবৈত ৰাজ্যৰ তেল উৎপাদনৰ প্ৰথম অন্বেষণ আৰম্ভ কৰা হয় আৰু ইন্টাৰেষ্টিং কথা কি জানা এই যে 1889 চনত তেল ডিগবৈত তেল শোধনাগাৰ হ'ল বা তেল খাত হেৰি কৰিবলৈ ল'লে খান্দিবলৈ ল'লে প্ৰথম তেলৰ খাতটো কোনে আৱিষ্কাৰ কৰিছিল জানা এটা হাতী এটা গৈ আছিলে হাতীৰ ভৰিখন সোমাই গৈ পেলাই দেখিলে কলা কলা যেতিয়া কিবা বস্তু ওলাই আহিছে আৰু সেইখিনি সময়তো 1889 চনত আমাৰ কোনে শাসন কৰি আছিলে ব্ৰিটিছসকলে শাসন কৰি আছিলে আৰু ব্ৰিটিছসকলে গম পালে যে হেয়া কি হয় খনিজ তেল আৰু তাৰ পৰাই কি হ'ল অসমত তেল অন্বেষণ আৰম্ভ হৈ গ'ল ডিগবৈ ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ যদিও ভাৰতৰ বুলি কোৱা হৈছে কিন্তু তোমালোকে মনত ৰাখিবা এইটো এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ যেতিয়া পশ্চিম ভাৰতৰ তৈলখাদত তেল উৎপাদন নহল তেতিয়া ডিগবৈ তৈলক্ষেত্ৰই দেশৰ মুঠ তেল উৎপাদনৰ 3/4 উৎপাদনৰ গৌৰৱ অৰ্জন কৰিলে প্ৰায় 13 কিলোমিটাৰ বৰ্গ ক্ষেত্ৰৰ এই তৈলক্ষেত্ৰখনে ডিগবৈ শোধনাগাৰলৈ তেল যোগান ধৰে তেলটো কি কৰা হয় সেই খাদৰ পৰা গাঁতৰ পৰা খান্দি উলিয়াই অনা হয় উলিয়াই আনি পাইপৰ সহায়েৰে শোধনাগাৰলৈকে লৈ যোৱা হয় আৰু শোধনাগাৰত তেলটো শোধন কৰা হয় এই খাৰুৱা তেলৰ পৰা কি বনায় জানেনে আমি যে বিভিন্ন ধৰণৰ মলমবিলাক ব্যৱহাৰ কৰোঁ আমি যে মুখত ক্ৰীম ঘঁহো খাৰুৱা তেল মানে কেৰাচিন পেট্ৰলিয়াম সেইবিলাকৰ কথা নকওঁৱে কিন্তু আমি যে মুখত ঘঁহা ক্ৰীম আৰু তাৰপিছত বিভিন্ন ধৰণৰ যে বিষৰ মলমবিলাক ভ্যাসলিন ইভেন মহিলাবিলাকে যে ব্যৱহাৰ কৰে লিপষ্টিক সেই লিপষ্টিকটো কি হয় আমাৰ এই খাৰুৱা তেলৰ পৰা বস্তুৱে ব্যৱহাৰ কৰা হয় ডিগবৈৰ পিছত নাহৰকটীয়া তৈলক্ষেত্ৰ অন্বেষণ কৰি 1854 চনৰ পৰা তেল উৎপাদন কৰা হয় তাৰমানে ডিগবৈৰ পিছৰ তেল খাদটো ক'ত আছে নাহৰকটীয়া কিমান চনত 1854 এই তৈলক্ষেত্ৰৰ পৰা বছৰি 2.5 লাখ টন তেল আৰু 1 নিযুত ঘনমিটাৰ প্ৰাকৃতিক গেছ উৎপাদন হয় আৰু তোমালোকে এইটো কথা জানানে যে য'ত তেল থাকে তাৰ লগত যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক গেছো থাকে আৰু সেই প্ৰাকৃতিক গেছখিনি যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ যে এলপিজিৰ বহুত নাটনি থাকে সেই নাটনি নাইকিয়াই হৈ যাব এই ক্ষেত্ৰৰ পৰা তেল পাইপ লাইনৰ জৰিয়তে গুৱাহাটীৰ নুনমাটি শোধনাগাৰ আৰু বিহাৰৰ বাৰাউনী শোধনাগাৰলৈকে পৰিবহণ কৰা হয় আৰু অসমৰ তৈলক্ষেত্ৰৰ পৰা অসমত যিমান কেইটা শোধনাগাৰ আছে তাতেই যথেষ্ট নহয় গতিকে কি কৰা হয় বাৰাউনীলৈকেও তেল পঠিয়াই দিয়া হয় আৰু তাতে শোধন কৰা হয় মৰাণ হুগ্ৰীজান তৈলক্ষেত্ৰৰ পৰা 1956 চনৰ পৰা তেল উৎপাদন আৰম্ভ হৈছিল তাৰমানে এইখন 3 নম্বৰ মনত ৰাখিবা তদুপৰি ৰুদ্ৰসাগৰ লাকুৱা গেলেকী বৰহুলা আৰু আমগুৰি আদি প্ৰধান তৈলক্ষেত্ৰৰ পৰা তেল উৎপাদন হয় অসমত বৰ্তমান 4টা তেল শোধনাগাৰ আছে অসমত বৰ্তমান কিমানটা তেল শোধনাগাৰ আছে অসমত বৰ্তমান 4টা তেল শোধনাগাৰ আছে ডিগবৈ শোধনাগাৰ গুৱাহাটী শোধনাগাৰ বঙাইগাঁও শোধনাগাৰ আৰু
নুমলীগড় শোধনাগাৰ ডিগবৈ শোধনাগাৰ দেশৰ ভিতৰতে আটাইতকৈ পুৰণি ইয়াৰ বাৰ্ষিক শোধন ক্ষমতা 7 লাখ মেট্ৰিক টন গুৱাহাটী শোধনাগাৰ আৰু বঙাইগাঁও শোধনাগাৰ বাৰ্ষিক শোধন ক্ষমতা ক্ৰমে 10 লাখ মেট্ৰিক টন আৰু 24 লাখ মেট্ৰিক টন নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক শোধন ক্ষমতা প্ৰায় 30 লাখ মেট্ৰিক টন 2012-13 চনত অসমত প্ৰায় 48.6 কোটি মেট্ৰিক টন খাৰুৱা তেল আৰু 2681 নিযুত ঘনমিটাৰ প্ৰাকৃতিক গেছ উৎপাদন হৈছিল কিন্তু এই উৎপাদনবোৰ আগৰ বছৰৰ অৰ্থাৎ 2011-12 চনৰ তুলনাত কিছু কম আছিল গতিকে খাৰুৱা তেলৰ কথাবিলাক মনত ৰাখিবা এতিয়া আমি কি পঢ়িম অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা আমি বিভিন্ন ধৰণৰ উদ্যোগবিলাক পঢ়িলো এতিয়া থুলমূলকে যে আমাৰ অসমৰ ইমানখিনি সম্পদ থকাৰ পিছতো কিয় অসম এতিয়াও উন্নত হ'ব পৰা নাই উন্নয়নৰ ক্ষেত্ৰত কিনো বাধা আছে কি কাৰণ উন্নয়ন হ'ব পৰা সেইবিলাক আমি পঢ়িম যে অসমৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল ইয়াত আমি সকলোৱে জানো ৰাজ্যখনৰ প্ৰায় ৭৫% লোকৰ মূল বৃত্তি হৈছে কৃষি কিমান শতাংশ ৭৫% মন কৰিবা কিন্তু ইয়াৰ কৃষি খণ্ড এতিয়ালৈকে ইমান উন্নত হোৱা নাই কাৰণ ৰাজ্যৰ কৃষি কিছু সমস্যা আছে সেই সমস্যাবিলাক কি যে ভয়ামত পৰম্পৰাগতভাৱে কৃষি আৰু পাহাৰত জুম খেতি আজিও যুগ ধৰি চলি আহিছে ভয়ামত পৰম্পৰাগত খেতি মানে কি আমি কি কৰো সেই পুৰণি হালখন লৈয়ে খেতি কৰো কোনো ধৰণৰ উন্নত আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰো কোনো ধৰণৰ হেৰি ব্যৱহাৰ নকৰো ট্ৰেক্টৰ ব্যৱহাৰ নকৰো সবৰে মাটিবিলাক ভাগ হৈ যায় আৰু সেই ভাগ মাটিবিলাকত কি হ'ব উৎপাদনটো বেছি নহয় গতিকে সেই পৰম্পৰাগত কৃষি পদ্ধতি আমাক কি কৰিব পৰা নাই সহায় কৰিব পৰা নাই আৰু পাহাৰত জুম খেতিৰ কথাটো নকওঁৱে জুম খেতিৰ উৎপাদন যথেষ্ট কম আৰু এই পদ্ধতিবিলাকে কি কৰিছে আমাৰ কৃষি উন্নয়নত বাধা সৃষ্টি কৰিছে কৃষকৰ কৃষিভূমি সৰু ভাগত খণ্ডিত মই যে ক'লো য'ত আধুনিক কৃষি সঁজুলি আৰু কৌশল ব্যৱহাৰ কৰাটো কঠিন হয় যেনেকে আমি ট্ৰেক্টৰ ব্যৱহাৰ কৰিব নোৱাৰো ট্ৰেক্টৰ ব্যৱহাৰ কৰিবলৈ গ'লে কি হ'ব আমি বেলেগৰ মাটিৰ ওপৰে গুচি যাব লাগিব তেনেকে ধান কটা মেচিন ব্যৱহাৰ কৰিব নোৱাৰো এই বিভিন্ন ধৰণৰ আধুনিক কৃষি সঁজুলিবিলাক আমি ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়াহ'লে কি হ'ব কোনো আমি কি কৰিব নোৱাৰো তাৰ কোনো উন্নত মানৰ খেতি কৰিবই নোৱাৰো জলসিঞ্চনৰ পদ্ধতি বিকশিত হোৱা নাই সম্পূৰ্ণৰূপে কিহৰ ওপৰত নিৰ্ভৰশীল বৰষুণৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যত ধানৰ খেতি ব্যাপকভাৱে কৰা হয় আৰু ইয়াৰ প্ৰভাৱ কৃষি অৰ্থনীতিত যথেষ্ট ধানৰ খেতি কৰা হয় কিন্তু কি জানা ধান খেতিৰ বিকাশৰ বাবে আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰা নাই যদিও গোটেইখিনি খেতিৰ ভিতৰত ধানেই বেছিকৈ কৰা হয় কিন্তু ধান যেহেতু আমি উন্নতভাৱে নকৰো গতিকে যিমানখিনি উৎপাদন হ'ব লাগিছে সিমানখিনি উৎপাদন নহয় বানপানী আৰু গৰাখহনীয়াৰ ফলত ৰাজ্যৰ কৃষি বেয়াকে প্ৰভাৱিত হৈছে বছৰ ধৰি অসমত বানপানী আমি সবেই জানো আৰু এই যে খেতি হোৱাৰ সময়ত কঠীয়া পৰাৰ সময়ত বা ভুই ৰোৱাৰ সময়তে কি হ'ব বানপানী হৈ খেতিবিলাক নষ্ট কৰি পেলাব আৰু তেতিয়াহ'লে কি হ'ব আমাৰ কিছু কৃষকে খেতি কৰিব নোৱাৰা হৈ যায় আৰু তাৰ ফলত কি হ'ব আমাৰ 25% অধিক শস্য কৃষিভূমিৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হয় নদীৰ গৰাখহনীয়াৰ বাবেও বছৰ সাৰুৱা পলসুৱা মাটিবিলাক কি হ'ব নদীৰ বুকুত গুচি গৈ আছে কৃষিৰ কাৰ্যকলাপৰ লগতে কৃষকসকলকো ভয়াৱহ খৰাঙৰ পৰা ৰক্ষা কৰিবলৈ হ'লে কোনো সঠিক কৃষি পৰিকল্পনা নাই যেতিয়া বৰষুণে হ'ল তেতিয়া বানপানী হৈ গ'ল যেতিয়া খৰাং হ'ল সেই খৰাঙত কেনেকৈ কৃষকে খেতি কৰিব কি কৰিব তাৰ কোনো পৰিকল্পনা আমাৰ চৰকাৰৰ হাতত নাই শস্য সুৰক্ষা আৰু শস্য চপোৱাৰ পদ্ধতি বিকশিত হোৱা নাই শস্য সুৰক্ষা কেনেকুৱা যিটো আমি কি কৰিব পাৰো শস্যবিলাকৰ আমি পলিচি কৰিব পাৰো তো সেইবিলাক যদি আমি কৰি থওঁ তেতিয়াহ'লে কৃষকে যিমানখিনি পইচা সোমায় সেই পইচাখিনি কি হ'ব কৃষকে পাব সেই যে শস্য বীমাৰ ব্যৱস্থা এতিয়াও হোৱা নাই বিশেষকৈ খাদ্য শস্যৰ বাবে শস্য সংৰক্ষণৰ সুবিধা অতি সীমিত আৰু শস্য হ'ল আমাৰ কি হ'ল আমাৰ বিলাহী বহুত উৎপাদন হ'ল বিলাহী এটা খাদ্য শস্য কিন্তু বিলাহীখিনি আমি কি কৰিব পাৰিম খুব বেছি 5 দিন বা 6 দিন ৰাখিব পাৰিম
তাৰপিছত বিলাহীখিনি পচিবলৈ আৰম্ভ কৰিব এই যে শস্যখিনি আমি দীৰ্ঘদিন ধৰি কেনেকৈ ৰাখিব পাৰিম কি পদ্ধতি ৰাখিব পাৰিম সেইবিলাক এতিয়াও কি হোৱা নাই বিকশিত হোৱা নাই কৃষকসকল দৰিদ্ৰ হৈ পৰিছে কাৰণ তেনে কোনো ব্যৱস্থা নাই যে কৃষকসকলে পোনপটীয়াকৈ শস্যৰ যুক্তিসংগত মূল্য পাব পাৰে তেওঁলোকৰ উৎপাদনৰ বাবে এতিয়া যেতিয়া কৃষকসকলে খেতি কৰিলে আমাৰ এতিয়া কওঁ হা আমাৰ খৰালি যিটো ৰবি শস্য উৎপাদন যিবিলাক জেগাত হয় সাপোজ আমি ধৰি ললো বৰপেটাত হয় বৰপেটাত যেতিয়া বিলাহী উৎপাদন হ'ব তাত বিলাহীৰ কিলো কিমান 1 টকা কিন্তু সেই বিলাহীয়ে আমি গুৱাহাটীত কিমান দামত কিনো 20ৰ পৰা 25 টকা কি হয় চৰকাৰে যে এনেকুৱা ধৰণৰ কোনো নিয়ম ধৰি দিয়া নাই যে বিলাহীৰ কিলো মিনিমাম খেতিয়কৰ পৰা খেতিয়কক কিমান 15 টকা দিহে কিনিব লাগিব বুলি কোনো ধৰণৰ এটা মান নিৰ্ধাৰণ কৰি দিয়া নাই গতিকে মধ্যভোগীখিনিয়ে কি কৰে যাৰ হাতত পইচা আছে সিহঁতে গৈ পেলাই বিলাহী বৰপেটাৰ পৰা কিনি আনিলে আনি পেলাই অতি কম দামৰ কৃষক অতি কম দাম দিলে দি পেলাই কিনি আনি পেলাই কি কৰিলে গুৱাহাটীত বেছি দামত বিক্ৰী কৰিলে গতিকে আচল কৃষকখিনিয়ে কেতিয়াও কি নাপায় উচিত মূল্য নাপায় আৰু তাৰ ফলত কৃষকসকলৰ খেতি কৰিবলৈ মন নাইকিয়া হৈ যায় তেওঁলোকৰ কি হয় ঋণগ্ৰস্ত হৈ পৰে কাৰণ যিমানখিনি পইচা তেওঁলোকে মূলধন হিচাপে সোমাই সিমানখিনি পইচা তেওঁলোকে ঘূৰাই নাপায় কৃষকসকলে উচ্চমানৰ বীজ প্ৰয়োজনীয় সাৰ কৃষি সঁজুলি আৰু ৰাজসাহায্যসমূহৰ লগতে সহজে লাভ কৰা সুবিধাসমূহৰ অভাৱত পৰিছে চৰকাৰে যি যি সুবিধা দিছে সেই সুবিধাবিলাকো কিন্তু কি ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়কবিলাকৰ ওচৰ নাপায়গে আভ্যন্তৰীণ কৃষি অঞ্চলসমূহক চহৰ আৰু নগৰ বজাৰৰ সৈতে সংযোগ কৰা উন্নত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱ যে যিমানখিনি উৎপাদন হৈছে এইখিনি লগে লগে নগৰ চহৰলৈকে লৈ আনিব পৰাকে কৃষকে নিজে লৈ আনিব পৰাকে যিমানবিলাক যোগাযোগ পৰিবহণ ব্যৱস্থা দেখিব লাগিছে সেয়া আমাৰ নাই কৃষি খণ্ড আৰু কৃষিভিত্তিক ঔদ্যোগিক খণ্ড সমান্তৰালভাৱে আগবাঢ়ি যোৱা নাই তুলনামূলকভাৱে কম খৰচী বিদ্যুতৰ ব্যৱহাৰ সীমিত কৃষিৰ যান্ত্ৰিকীকৰণ কি ইয়াতে কি ক'ব বিচাৰিছে যে আমি কিছুমান কৃষি ব্যৱস্থা আমি কিছুমান জানিছেনে আমি কি কৰিব পাৰোঁ কৃত্ৰিমভাৱে পানীৰ ব্যৱস্থা কৰিব পাৰোঁ কৃত্ৰিমভাৱে পানীৰ ব্যৱস্থা কৰোঁতে পানীৰ মটৰটো ব্যৱহাৰ কৰিবলৈ প্ৰত্যেকজন কৃষকে কি কৰিব নোৱাৰে সেই বিদ্যুতৰ মাচুলখিনি দিব নোৱাৰিব পাৰে যে কম খৰচী বিদ্যুতৰ ব্যৱস্থা চৰকাৰে কৰি দিব পৰা নাই ৰাজ্যৰ কৃষি উন্নয়নৰ বাবে সামগ্ৰিক আন্তঃগাঁথনিৰ অভাৱ কিন্তু শেহতীয়াকৈ কিছু আধুনিক কৃষি পদ্ধতি সীমিত পৰিসৰত লাহে লাহে প্ৰয়োগ কৰা হৈছে ফলত কৃষি উৎপাদন কিছু পৰিমাণে বৃদ্ধি পাইছে ৰাজ্যৰ মুঠ শস্যৰ প্ৰায় 3/4 খাদ্য শস্যৰ খেতি কৰা হয় আৰু ইয়াৰ ভিতৰত ধানৰ খেতি সকলোতকৈ বেছি গতিকে ৰাজ্যৰ কৃষি অৰ্থনৈতিক বিকাশ বেছিভাগে ধান খেতিৰ ওপৰতে নিৰ্ভৰ কৰে যি বছৰ ধান বেছি হ'ব সেই বছৰ কৃষকৰ উৎপাদন বেছি হ'ব কৃষকৰ আয় বেছি হ'ব আৰু যি বছৰ ধানৰ কি হ'ব উৎপাদন কম হ'ব সেই বছৰ কৃষকৰ কি হ'ব লোকচান হ'ব শেহতীয়াকৈ ফলমূল খেতিৰ সমৃদ্ধি ঘটিছে মানে বৃদ্ধি ঘটিছে কিন্তু ৰাজ্যত উৎপাদিত প্ৰধান নগদ শস্যৰ ভিতৰত চাহ মৰাপাট চুপাৰী আৰু ধপাত আদি উল্লেখযোগ্য এই চাহ মৰাপাট য'ত নগদ শস্য বুলি কোৱা আছে ইয়াক কিন্তু আমি কি বুলি ক'ব পাৰোঁ আন এটা নামেৰেও জানিব পাৰোঁ সেই নামটো হৈছে কি সেই নামটো হৈছে ৰূপিত শস্য যাক আমি কি কৰিব পাৰোঁ এবাৰ ৰোপণ কৰিয়ে বাৰ বাৰ তাৰ পৰা উৎপাদন ল'ব পাৰোঁ ৰাজ্যৰ অৰ্থনীতিত চাহৰ যথেষ্ট অৱদান আছে ক্ষুদ্ৰ চাহ খেতিৰ ভূমিকাও লক্ষণীয় যে এই যে চাহ ডাঙৰ ডাঙৰ বাগিচাৰ উপৰিও প্ৰত্যেক ঘৰ মানুহে যদি নিজৰ ঘৰৰ সন্মুখত এখন চাহ বাগিচা সৰু সৰু চাহ বাগিচা কৰে তাৰ পৰা যিমানখিনি চাহপাত উৎপাদন হয় সেয়াও কিন্তু কি হয় গ্ৰাম্য অৰ্থনীতিতো সহায়কাৰী লগতে আমাৰ ৰাজ্যৰ অৰ্থনীতিৰ কাৰণেও সহায়কাৰী অৰ্থনীতিতো ঔদ্যোগিক খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে অধিক সম্ভাৱনা থকাৰ পিছতো ৰাজ্যত চলি থকা ঔদ্যোগিকৰণ প্ৰক্ৰিয়াটো অতি লেহেমীয়া আমাৰ ৰাজ্যত ঔদ্যোগিকৰণ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ কাৰণবিলাক হ'ল ৰাজ্যৰ প্ৰাকৃতিক সম্পদবোৰ সঠিক ব্যৱহাৰ আৰু জৰিয়তে ঔদ্যোগিক উন্নয়নৰ বাবে সংহত পৰিকল্পনাৰ অভাৱ যে যিমানবোৰ প্ৰাকৃতিক সম্পদ আছে অসম আমাৰ প্ৰাকৃতিক সম্পদ যথেষ্ট চহকী সেই প্ৰাকৃতিক সম্পদবিলাক সঠিক ব্যৱহাৰ কৰি ঔদ্যোগিকৰণ কৰাটো এতিয়াও সম্ভৱ হৈ উঠা নাই কৃষিভিত্তিক উদ্যোগৰ উন্নয়নৰ অগ্ৰগতি সীমিত আৰু অধিক সম্ভাৱনা থকাৰ পিছতো লেহেমীয়া
অনুন্নত পৰিবহন ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থা আমাৰ যোগাযোগ ব্যৱস্থা আৰু পৰিবহন ব্যৱস্থা এতিয়াও উন্নত হোৱা নাই সবতকৈ ডাঙৰ সমস্যাটো হৈছে অপৰ্যাপ্ত মূলধন যিমানখিনি আমাৰ মূলধন থাকিব লাগে সেই মূলধন আমাৰ নাই চাহিদা আৰু প্ৰয়োজন অনুপাতে শক্তিৰ যোগানৰ বিতৰণ পৰ্যাপ্ত নহয় অসমত যিমানখিনি শক্তি মানে বিদ্যুতৰ প্ৰয়োজন সিমানখিনি বিদ্যুৎ প্ৰয়োজন নাপাওঁ গতিকে কি হয় বেছিভাগ সময়ে লোড শেডিং কাৰেণ্ট নাথাকে বিদ্যুৎ নাথাকে আৰু তাৰ ফলতো আমাৰ কি হয় আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবিলাকে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় স্থানীয় জনসাধাৰণৰ মাজত উদ্যম জগাই তুলিবলৈ কোনো সঠিক পৰিকল্পনা কৰা হোৱা নাই ৰাজ্যত সহজ আৰু নমনীয় ঔদ্যোগিক নীতিৰ অভাৱ এতিয়া লাহে লাহে কৰিবলৈ লৈছে যদিও সিও এতিয়াও ইমান কাম দিয়া নাই উদ্যোগ খণ্ডত বিনিয়োগ সন্তোষজনক নহয় কাৰণ বিশেষভাৱে ৰাজ্যত উদ্ভৱ হোৱা বিদ্ৰোহৰ সমস্যাৰ বাবে বাহিৰৰ পৰা অহা বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিবলৈ ইমান আগ্ৰহী নহয় যে অসমত বহুত বছৰ ধৰি বিদ্ৰোহীয়ে কাম কৰি আছিলে আৰু সেই বিদ্ৰোহবিলাকৰ সময়ত হঠাৎ অসম বন্ধ দি দিয়ে বাহিৰৰ পৰা অহা উদ্যোগপতিবিলাকক কি কৰা অপহৰণ কৰা হয় সেইবিলাক বিভিন্ন সমস্যাৰ কাৰণে আমাক কি কৰা হৈছিল আমাৰ মূলধন যিমান পৰিমাণৰ মূলধন আমাৰ কৃষি বা উদ্যোগ ক্ষেত্ৰত সোমাব লাগিছে সিমান ধৰণৰ সোমোৱা নাই বাহিৰৰ উদ্যোগীবিলাক আহিবলৈ নিবিচাৰে আৰু সিয়ে আমাৰ কি কৰিছে আমাৰ উদ্যোগিক উন্নয়নত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো বহু সমস্যাৰ বাবে ৰাজ্যখনৰ পৰ্যটন উদ্যোগ ইমান উন্নত হোৱা নাই অসমখন বহুত ধুনীয়া প্ৰাকৃতিকভাৱে কিন্তু কি হোৱা নাই এতিয়াও আমি তাক কি কৰিব পৰা নাই বাহিৰৰ মানুহবিলাককে লৈ যাব পৰা নাই এটাটো কৈছে যাতায়াত ব্যৱস্থা নাই আমাৰ যাতায়াত ব্যৱস্থা নথকাৰ উপৰিও মানুহ থাকিব পৰাকে ভাল সুবিধা নাই আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ ফলত পৰ্যটন উদ্যোগটো এতিয়াও গঢ় লৈ উঠা নাই কাৰণবিলাক হ'ল অপৰ্যাপ্ত মূলধন বিনিয়োগ কি কাৰণ আমাৰ পৰ্যটন উদ্যোগত অনুন্নত পৰিবহন ব্যৱস্থা মই ক'লোৱে বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ তেওঁলোকে য'ত থাকিব পাৰে তেওঁলোকে থাকিব পৰা ধৰণৰ যিমান সা সুবিধা সেই সা সুবিধাৰ অভাৱ দেখা যায় আমাৰ পৰ্যটনস্থলীৰ দুৰ্বল আন্তঃগাঁথনি ইত্যাদি সহজতে বেয়া হ'ব পৰা কৃষিজাত সামগ্ৰী সংৰক্ষণৰ বাবে উপযুক্ত সংৰক্ষণৰ অভাৱৰ বাবে খাদ্য প্ৰস্তুতকৰণ কৰা উদ্যোগৰ বিশেষভাৱে বিকাশ হোৱা নাই পৰ্যটন উদ্যোগ গ'ল এইবাৰ আহিছে কৃষিজাত সামগ্ৰী যিবিলাক প্ৰস্তুতকৰণ যিবিলাক উদ্যোগ সেই উদ্যোগবিলাকো কি হোৱা নাই বিকশিত হ'ব পৰা নাই যদিও আমাৰ কি যথেষ্ট পৰিমাণৰ কৃষি উৎপাদন হয় যেনে ধৰা এতিয়া এইখিনি সময়ত কি আছে যথেষ্ট পৰিমাণৰ আম আনাৰস বজাৰত পোৱা যায় আম আনাৰসটো কি হ'ব খুব বেছি 5 দিন ৰাখিব পাৰে তাৰপিছত পচি যায় তো সেই যে উৎপাদন বৃদ্ধি হোৱা আম আনাৰসবিলাক কেনেকৈ প্ৰচেছ কৰি আমি জমা কৰি ৰাখিব পাৰো তাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব ৰাজ্যৰ ঔদ্যোগিক উন্নয়নৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ স্বাধীনতাৰ পূৰ্বে ৰাজ্যত চাহ উদ্যোগ আৰু ডিগবৈ তেল শোধনাগাৰৰ বাহিৰে ইমান গুৰুত্বপূৰ্ণ উদ্যোগ নাছিল কিন্তু যোৱা 2-3 দশকৰ ভিতৰত ঔদ্যোগিকৰণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে লাহে লাহে কি কৰা হৈছে আমাৰ আন্তঃগাঁথনিবিলাক বনাই থকা হৈছে যাতে আমি কি কৰিব পাৰো আমি নতুন নতুন উদ্যোগ স্থাপন কৰিব পাৰো উন্নত হৈছে কিন্তু যিমান পৰিমাণে হ'ব লাগিছে সিমান পৰিমাণে হোৱা নাই এতিয়া উদ্যোগীকৰণৰ যিমানখিনি পলিচি গভৰ্ণমেণ্টে লৈছে আমি আগৰ পাছত পঢ়ি আহিছো ন যিমানখিনি কি কৰিছে যি প্ৰস্তাৱ চৰকাৰে লৈছে তাৰ ফলত কিছুমান কি হৈছে আমাৰ উদ্যোগৰ সৃষ্টি হৈছে সেই উদ্যোগবিলাকৰ ভিতৰত কি আছে তেল শোধনাগাৰ পেট্ৰকেমিকেল উদ্যোগ তেল শোধনাগাৰৰে এটা চাব হেৰি হয় কি পেট্ৰকেমিকেল উদ্যোগ সাৰ উদ্যোগ কাগজ কল চিমেণ্ট উদ্যোগ চেনি মিল কপাহ উদ্যোগ আৰু মৰাপাট উদ্যোগ আদি তেল শোধনাগাৰৰ কাৰণে আমাক কি লাগিব খাৰুৱা তেল লাগিব পেট্ৰকেমিকেল উদ্যোগৰ কাৰণে আমাক কি লাগিব খাৰুৱা তেল লাগিব খাৰ উদ্যোগৰ কাৰণে আমাক কি লাগিব আমাক ৰাসায়নিক সাৰ প্ৰস্তুত কৰাৰ কাৰণে আমাক পেট্ৰকেমিকেলৰ কিছুমান প্ৰডাক্ট আমাক লাগিব লগতে আমি কি কৰিব পাৰো বিভিন্ন ধৰণৰ আমাৰ বনজ সম্পদত ব্যৱহাৰ কৰিব পাৰো কাগজ কল বনজ সম্পদৰ পৰা বনোৱা হয় চিমেণ্ট উদ্যোগ যথেষ্ট পৰিমাণৰ চূণশিল আমাৰ পোৱা যায় আৰু সেই চূণশিলৰ পৰা চিমেণ্ট বনোৱা হয় চেনি মিল য'ত আমাৰ কুঁহিয়াৰ খেতি বেছি হয় গতিকে তাৰ পৰা আমি চেনি বনাব পাৰো কপাহ উদ্যোগ ৰাজ্যত যিমানখিনি
কপাহৰ গছ আছে সেই কপাহ গছৰ পৰা আমি কপাহ উদ্যোগ আৰু মৰাপাট উদ্যোগ অসমৰ লো লাইন এৰিয়াবিলাক নদীৰ কাষৰীয়া অঞ্চলবিলাকত যথেষ্ট পৰিমাণে মৰাপাট উৎপাদন হয় আৰু তাৰ পৰা মৰাপাট উদ্যোগটো গঢ় লৈ উঠিছে বৰ্তমান ৰাজ্যত 100ৰো অধিক মজলীয়া উদ্যোগ আৰু প্ৰায় 17,500টা ক্ষুদ্ৰ উদ্যোগ আছে ৰাজ্যখনত এৰী মুগা আৰু পাট বস্ত্ৰ শিল্প আমি সবেই জানো আমি সবে কি কৰো প্ৰত্যেকৰে ঘৰে ঘৰে কাৰোবাৰ ঘৰত এৰী পোহে অসমৰ কাৰোবাৰ মুগা বা কাৰোবাৰ পাট পলুৰ কোনে চমনি থাকে সেই চমনি বিলাকৰ পৰা পলুৰ সূতা ওলোৱা হয় সেই ওলোৱাই পেলাই কি কৰা হয় সেই সূতাবিলাক ব্যৱসায় ভিত্তিত বিক্ৰী কৰা হয় গতিকে ইয়ে আমাক কি কৰিছে আমাৰ অসমৰ অৰ্থনীতিত সহায় কৰিছে কিন্তু তাক যদি আমি আৰু বাণিজ্যিকভাৱে কৰিব পাৰো তেতিয়াহ'লে আৰু বেছি কি হ'ব অসমৰ এই উদ্যোগটো বেছি উন্নত হ'ব বাঁহ বেতৰ উদ্যোগ কাঁহ পিতলৰ উদ্যোগৰ দৰে হস্ততাঁত আৰু হস্তশিল্প উদ্যোগৰ বিকাশ ঘটিছে মুগা সূতা কি বুলি কোৱা হয় সোণালী ৰেচম বুলি কোৱা হয় উৎপাদন অসমৰ একচেটিয়া উদ্যোগ কিয় যে আমাৰ অসমে মুগা সূতা উপবা সোণালী ৰেচমৰ ওপৰত কি পাইছে পেটেন্ট পাইছে যেনেকৈ আমাৰ কাজি নেমুৰ ওপৰত পেটেন্ট পাইছে এই স্থানীয় উদ্যোগসমূহে বাহিৰৰ পৰা আমদানি কৰা আধুনিক ঔদ্যোগিক সামগ্ৰীৰ পৰা প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হয় এই স্থানীয় উদ্যোগবিলাক যেনেকৈ মুগা সূতাৰ যুগত কি হয় আমাৰ বেছিভাগ বন শিল্পীবিলাকে কি কৰে মুগা সূতাৰ দাম বেছি কাৰণে তাছৰ লৈ আনে আৰু সেই তাছৰ সূতাটো কি হয় মুগা সূতা নিচিনা দেখিবলৈ হয় যে মুগা সূতাই কি কৰিব লগা হয় যে তাছৰ লগত কম্পিটিশ্যন নামিব লগা আছে প্ৰতিযোগিতাত নামিব লগা আছে তেনেকৈ বাঁহ বেত শিল্পই প্লাষ্টিকৰ লগত কম্পিটিশ্যন নামিব লগা আছে গতিকে কিছু কিছু ক্ষেত্ৰত সেই উদ্যোগীবিলাকে কি হৈছে সমস্যাৰ সন্মুখীন হৈছে উপযুক্ত বজাৰৰ অভাৱ আমাৰ যিমানবিলাক উৎপাদিত হয় হস্তশিল্প হস্ততাঁত শিল্পৰ পৰা যিমানখিনি উৎপাদিত হয় সেইবিলাকে উপযুক্ত বজাৰখন নাপায়গে পৰ্যাপ্ত মূলধন যিমান বিনিয়োগ কৰিব লাগে সিমান মূলধন আমাৰ কৃষকবিলাকৰ হাতত নাথাকে আন্তঃগাঁথনি আৰু আধুনিক প্ৰযুক্তিও আমাৰ সিমান বেছি নাই অসম আমি সবেই জানো কি হয় খনিজ সম্পদেৰে চহকী এইটো দেখিছেনে এইটো এটা ৰিফাইনাৰী কয়লা তেল প্ৰাকৃতিক গেছ আৰু চূণশিল অসমৰ প্ৰধান খনিজ সম্পদ এই সম্পদসমূহৰ পৰা ভাল পৰিমাণৰ ৰাজহ লাভ হয় একেদৰে জলাশয় আৰু নদীৰ বুকুত থকা বালি শিল মাছ বনজ সম্পদ যেনে কাঠ বাঁহ বেত খৰি আৰু আদিৰ পৰা যথেষ্ট পৰিমাণৰ ৰাজহ অসম চৰকাৰে পায় পৰ্যটন খণ্ডৰ পৰা কিছু ৰাজহ আজিকালি পাবলৈ আৰম্ভ কৰিছে ৰাজ্যত পৰ্যটন উন্নয়নৰ সম্ভাৱনা অধিক কাৰণ আমি যদি আমাৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনক আমি কি কৰিব পাৰো বেছিকৈ এডভাৰটাইজ কৰিব পাৰো ফ'কাছত নিব পাৰো তেতিয়াহ'লে আমাৰ পৰ্যটন উদ্যোগ আৰু বেছি উন্নত হ'ব ভূমি আৰু জলসম্পদে অসম চহকী কিন্তু ৰাজ্যৰ মাটি সম্পত্তিৰ ভিত্তিত কোনো উপযুক্ত ভূমি ব্যৱহাৰ পৰিকল্পনা গ্ৰহণ কৰা নহয় ভূমি সম্পদৰ সঠিক ব্যৱহাৰে ৰাজ্যৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব পাৰে আমাৰ যিমানখিনি ভূমি সম্পদ আছে সেই ভূমি সম্পদক কি হৈছে সদায় বেলেগ প্ৰত্যেক চবৰে মাজত ভাগ হওঁতে ভূমি সম্পদ একদম মূল্যহীন হৈ পৰিছে তাৰ জেগাত যদি আমি কি কৰিব পাৰোঁ ভূমিৰ ওপৰত এটা যিকোনো এটা আঁচনি ল'ব পাৰোঁ যে ভূমিখিনি একেডৰা মাটি আৰু ভাগ হ'ব নোৱাৰে সেই ভূমিখিনিতে কি হ'ব লাগিব কৃষি খেতি হ'ব লাগিব তেনেকুৱা ধৰণৰ যদি কিবা আঁচনি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ উৎপাদন যথেষ্ট বৃদ্ধি হ'ব ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ জলসম্পদ আৰু ইয়াৰ অসংখ্য উপনৈসমূহৰ সঠিক ব্যৱহাৰ এতিয়ালৈকে হোৱা নাই উপযুক্ত পৰিকল্পনা কৃষি উদ্যোগ শক্তি আৰু পৰিবহণ খণ্ডত জলসম্পদ ব্যৱহাৰ কৰিলেহে ৰাজ্যৰ অৰ্থনীতি উন্নত হ'ব যিমান নদী আছে সেই নদীবিলাকৰ পৰা যদি আমি কি কৰিব পাৰোঁ সৰু সৰু জলবিদ্যুৎ প্ৰকল্পৰ সহায়ত যদি আমি জলবিদ্যুৎ উৎপাদন কৰিব পাৰোঁ খাল বিলবিলাকত যদি আমি মাছ উৎপাদন কৰিব পাৰোঁ তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে অসমৰ জলসম্পদ যথেষ্ট পৰিমাণে অসমক চহকী কৰি তুলিব তেনেকৈ বিভিন্ন উদ্যোগ কৃষি উদ্যোগ শক্তি উদ্যোগ এইবিলাকো যদি আমি কি কৰিব পাৰোঁ আমি উন্নত কৰিব পাৰোঁ তেতিয়া অসমৰ অৰ্থনীতি আৰু বেছি টনকিয়াল হৈ পৰিব ভাৰতৰ আন ৰাজ্যসমূহৰ দৰে অসমতো মানৱ সম্পদ উন্নয়নৰ যথেষ্ট সম্ভাৱনা আছে অসমৰ জনসংখ্যা যিহেতু বেছি সেই বৰ্ধিত জনসংখ্যাক যদি আমি মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰোঁ তেতিয়াহ'লে অসম যথেষ্ট লাভান্বিত হ'ব
কিন্তু জনসংখ্যাৰ বৃত্তিগত বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক বৃত্তি খণ্ডৰ বাহিৰে মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ খণ্ডত উন্নয়ন সাধন কৰিব পৰা হোৱা নাই কি হয় প্ৰাথমিক খণ্ডত মানে কৃষি খণ্ডত বেছি সংখ্যক মানুহে কি হয় জড়িত হৈ আছে গতিকে বাকীখিনি ক্ষেত্ৰত কি হ'ব পৰা নাই উন্নত হ'ব পৰা নাই ৰাজ্যৰ বৃহৎ জনসংখ্যাৰ কৰ্ম উন্নতত সৃষ্টি কৰি সকলো অৰ্থনৈতিক খণ্ডত জনসাধাৰণক নিয়োজিত কৰিব পাৰিলে মানৱ বিকাশ হোৱাটো সম্ভৱ তদুপৰি দুৰ্বল শ্ৰেণীৰ মানুহ আৰু বিশেষকৈ দুখীয়া আৰু নাৰীক সঠিকভাৱে সবলীকৰণ কৰা উচিত এতিয়া যদিও চৰকাৰে বহুত পৰিকল্পনা লৈছে তথাপিও এতিয়ালৈকে সিমানখিনি উন্নত হোৱা নাই কিন্তু অদূৰ ভৱিষ্যতে উন্নত হ'ব বুলি আশা ৰখা হৈছে চৰকাৰে বিভিন্ন দুৰ্বলখিনিক আৰু মহিলাখিনিক স্বাৱলম্বী কৰাৰ কাৰণে বিভিন্ন আঁচনি লৈছে প্ৰাকৃতিক সম্পদ ভূমি বনাঞ্চল পানী আদি অবিবেচকভাৱে যেনেকে তেনেকে ব্যৱহাৰ নকৰি পেলাই যদি আমি কি কৰো উচিতভাৱে ব্যৱহাৰ কৰো তেতিয়াহে আমাৰ প্ৰাকৃতিক সম্পদবিলাক কি হ'ব ভালে থাকিব আৰু আমি কি কৰিব পাৰিম অসমখন উন্নতিৰ পথত আগুৱাই নিব পাৰিম তদুপৰি ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে অৰ্থনৈতিক খণ্ড যেনে কৃষি উদ্যোগ শক্তি পৰিবহণ সেৱা খণ্ড আদিৰ মাজত ভাল এটা সমন্বয় থাকিব লাগিব যে যিকোনো এটা উদ্যোগ গঢ় লৈ উঠিলে নহ'ব যে উদ্যোগটো গঢ় লৈ উঠিলে সেই উদ্যোগৰ লগত কি হ'ব লাগিব ৰাস্তা ঘাটবিলাক উন্নত হ'ব লাগিব মানৱ সম্পদখিনি উন্নত হ'ব লাগিব বজাৰখনো কি হ'ব লাগিব ভাল হ'ব লাগিব তেনেকে সকলো মানুহ বজাৰলৈ আহিব পৰাকে যোগাযোগ ব্যৱস্থা ভাল হ'ব লাগিব মুঠৰ গোটেইবিলাকৰ মাজত কি থাকিব লাগিব এটা সমন্বয় বা এটা সংযোগ থাকিব লাগিব এতিয়া আহিলে প্ৰশ্নৰ সময় আমি প্ৰশ্নবিলাকে আমাক কি কৰে প্ৰশ্নবিলাকে আমাক সহায় কৰে যে আমি কিমান বুজি পাইছো বা নাপাইছো ডিগবৈত খনন আৰম্ভ হৈছিল ডিগবৈত খাৰুৱা খনন কেতিয়া আৰম্ভ হৈছিল 1889 মনত আছে নে তোমালোকৰ এবিধ অৰ্থকৰী শস্য মই তোমালোকক কৈছিলো যে কি আছিলে আমাৰ ৰূপিত শস্য বুলিও যে মই কৈছিলো কোনটো শস্য বা নগদ শস্য কি চাহ ধান নগদ শস্য নহয় ধান খাদ্য শস্য সৰিয়হ খাদ্য শস্য গতিকে আমাৰ নগদ শস্য কি হয় চাহ আশা কৰো তোমালোকে পাঠটো ভালদৰে বুজি পালা আজিলৈ ইয়াতে এৰিলো ধন্যবাদ